গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ খুটাৰপাৰা দুদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হয় খুটাৰপাৰা আঞ্চলিক যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত দেশী যুৱ ছাত্ৰ মঞ্চ গোৱালপাৰা জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন। কাৰ্যসূচী শুভাৰম্ভণিতে অধিৱেশনৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি আফজাল হুছেইনে। আঞ্চলিক সমিতিৰ সভাপতি আতিফুৰ ৰহমানে বৃক্ষৰোপণ কৰে। লগতে ছাত্ৰ ছাত্ৰীৰ নৃত্য গীত আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবি বন্তি প্ৰজ্বলন সৰ্বধৰ্ম হিচাপে প্ৰাৰ্থনা জনায়। দ্বিতীয় দিনাই দেশী জনগোষ্ঠীয় মঞ্চৰ অধিৱেশন সাংস্কৃতিক শোভাযাত্ৰাত অতিথি হিচাপে গোৱালপাৰা জিলা সমিতিৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জাভেদ আলীয়ে উন্মোচন কৰে। দেশী জনগোষ্ঠীয় মঞ্চৰ অধিৱেশনৰ মুকলি সভাত সভাপতিত্ব কৰে আফজাল হুছেইনে। মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে APDCLৰ বিজেপি দলৰ নেতা ডক্টৰ প্ৰকাশ কাশ্যপ। লগতে দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ইছৰামুল হক, কেন্দ্ৰীয় কমিটিৰ যুৱ সভাপতি ফিৰজুল আলম, লগতে বহুতো দেশী জনগোষ্ঠীয় মঞ্চৰ কৰ্মকৰ্তাসকলৰ উপৰিও জ্যেষ্ঠ অধিবক্তা আমজাদ আলীৰ লগতে বহুতো স্থানীয় সচেতন ব্যক্তিসকল। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উন্মোচন কৰে গোৱালপাৰা জিলাৰ AIUDF দলৰ সভাপতি আবুল কালাম হুছেইন জেনিফা ইয়ামিন। দেশী জনগোষ্ঠীয় মঞ্চৰ অধিৱেশন অভ্যৰ্থনা সমিতিৰ সভাপতি নয়নমণিয়ে কয় যে দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰতিটো কাৰ্যসূচীত সহায় সহযোগ কৰাও উপস্থিত থকাসকলক ধন্যবাদ জ্ঞাপন কৰে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। আমি যুগ যুগৰ পৰা একেলগে সহাৱস্থান কৰি আছো আৰু মই ইয়াত উপস্থিত সকলো ৰাইজক এটা আহ্বান জনাইছোঁ, এইবাৰ যাতে সঠিক ৰাজনৈতিক সিদ্ধান্ত লয়। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দেশী জনগোষ্ঠী মানুহক খিলঞ্জীয়া ষ্টেটাছ দিছে। খিলঞ্জীয়া হয় প্ৰপাৰলি গভৰ্ণমেণ্টে ষ্টেটাছ দিছে, যিটো বেলেগ কোনো ৰাজনৈতিক দলে কৰা নাছিল। সেইকাৰণে উন্নয়নৰ ৰাইজসকলে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা দেখুৱাব আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীকে জয় কৰা চৰকাৰ বিজেপিৰে কৰাব। পূব গোৱালপাৰাত বিজেপিয়ে টিকট ৰাজনীতিৰ শীৰ্ষ নেতৃত্বই এইবিলাক সিদ্ধান্ত লয়। মুঠতে NDA হিচাপে আমি খেলিম। বাকী সিদ্ধান্ত ক'তো একো হোৱা নাই। গোৱালপাৰা সমষ্টি দুধনৈ, পশ্চিম গোৱালপাৰা, দুধনৈ এইবিলাক আমি NDA জিকিম। জলেশ্বৰত কংগ্ৰেছ হাৰিব, অৰ্থাৎ গোৱালপাৰা জিলাত কংগ্ৰেছৰ চিহ্নত 0 MLA থাকিব। 2021 4টা পাইছিলতো, 4টাৰ 4টা পাইছিল। 2026 4টাৰ 0হে পাব। উত্থাপন হৈছে, এইটো বহুতে মুখখন কৰি কৈছে আৰু যাৰ কাৰণে মই মোৰ ছ'চিয়েল মিডিয়াত দিয়ে দিছোঁ। যদি এনেকুৱা ক'ৰবাত তথ্য পাইছে জিলা আয়ুক্ত মহোদয় বা আমাক জনাওক বা অভিভাৱক মন্ত্ৰীক কওক বা মুখ্যমন্ত্ৰীক কওক বা পুলিচক গৈ কওক, তথ্য লাগিব। অভিযোগ বুলি কোৱা কথাটো মুখে মুখে মানুহে কৈ আছে, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এইবিলাক কেতিয়াও টলাৰেট নকৰে। দুধনৈত এই বিষয়টো শুনিবলৈ পোৱা নাই, পশ্চিম গোৱালপাৰাত এই বিষয়টো শুনিবলৈ পোৱা নাই, জলেশ্বৰ আৰু পূব গোৱালপাৰাত শুনিবলৈ পাইছোঁ। শুনিবলৈ বেয়া হ'ব, কিন্তু কোনবিলাক অঞ্চলত বেছিভাগ এইবিলাক এলিগেশ্যন আহি আছে সেইটো আপোনালোকেও জানে, আমিও জানো। গতিকে সমাজ জাগ্ৰত হ'ব লাগিব আৰু ৰাইজে তথ্য লৈ ওলাই আহক। কাৰণ যোগ্যতাৰ ভিত্তিত এইখিনি ইণ্টাৰভিউ জিলা আয়ুক্ত মহোদয় পাতি আছে। দেয়াৰ উইল নট বি এনি কম্প্ৰমাইজ অন মেৰিট। ইলেকশ্যন ক্লিয়াৰ হোৱাই নাই, একে ৰচিদ আলমক কৈ দিব, কালি টোপলা বান্ধি ৰেডি হৈ থাকিব। আৰু তেওঁ যাওঁতে আজি চেৰমান আলীও আহিছে, চেৰমান আলীও কৈ থৈ গৈছে এইবিলাকতো মোৰ সমষ্টিৰে মানুহ, নিয়মমতে মোৰ ভোটাৰ হ'ব লাগিছে। গতিকে তেখেত আৰু কালি টোপলা লৈ 2026 গুচি যাব বাঘঘৰত আৰু চেৰমান আলীৰ ভোটাৰ হৈ তাতে স্থান গ্ৰহণ কৰিব। কাৰণ গোৱালপাৰাৰ পৰা 2টা MLA ৰাইজে বিদায় দিয়াটো আৰু চেৰমান আলীৰ সমষ্টি আকৌ চেৰমান আলীয়ে ঘূৰাই লৈ যাম বুলি কৈছে। আজি ধেমালিতে কৈছে, কিন্তু ঘূৰাই লৈ যাম বুলি কৈছে। থেংক ইউ ছাৰ। যিয়ে নহওক আপোনালোক আটাইকে পশ্চিম অসমৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ
আমি দেখি জনগোষ্ঠীয় লোকসকল বসবাস কৰোঁ। প্ৰায় 15 লাখ দেখি জনগোষ্ঠীয় লোকৰে গোটেই অসম বিস্তৃত হৈ আছে। যোনটো জনগোষ্ঠীক ইতিমধ্যে অসমৰ কেবিনেট চৰকাৰে কিলোমিটাৰ স্বীকৃতি দিছে, সেই জনগোষ্ঠীটোৰে আজি গোৱালপাৰা জিলাৰ দেখি যুৱ ছাত্ৰ মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত আমি সুদৰপাৰা দেখি যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা কাৰ্যসূচী বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী ৰাখিছিলোঁ। আজি মুকলি সভা আছিল। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল APDCL-ৰ সঞ্চালক ডক্টৰ কাশ্যপ প্ৰকাশ দা আৰু আমাৰ দেখি জনগোষ্ঠীয় মঞ্চৰ বিভিন্ন পদবীধাৰী ব্যক্তিসকলে।